নমস্কাৰ বন্ধু বান্ধৱীসকল আজি মই আপোনালোকলৈ SBI ফালৰ পৰা প্ৰকাশিত এটা নটিফিকেশনৰ ওপৰত এই ভিডিঅটো বনাইছো গতিকে বন্ধু বান্ধৱীসকল ইয়াতে বেংক PO অৰ্থাৎ প্ৰবেশনাৰী অফিচাৰৰ এক্সামৰ ডেট ওলাইছে মই সেই ডেট কেইটা আপোনালোকক দেখাম আৰু ইয়াৰ এক্সাম বিলাক কেতিয়া হ'ব এডমিট কাৰ্ড কেতিয়া পাব এই সবিশেষ আজি মই এই ভিডিঅৰ জৰিয়তে আপোনালোকক জনাম আপোনালোকে ভিডিঅটো চাই থাকিব বুলি মই আশা ৰাখিলো বন্ধু বান্ধৱীসকল ভিডিঅটো চোৱাৰ লগতে আপোনালোকে চেনেলটো যদি নতুন তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আহকচোন টোটাল ইয়াতে যেহেতু 600 পোষ্টৰ কাৰণে ভ্যাকেন্সিটো হৈছিল ইয়াৰ এক্সামটো আপোনালোকৰ হ'ব 8 16 আৰু 24 মাৰ্চ 2025 তাৰিখত এটো আপোনালোকে চাব পাৰিব ইয়াতে উল্লেখ আছে এটো 8 16 আৰু 24 মাৰ্চ এটো নিশ্চয় আপোনালোকে দেখা পাইছে এতিয়া আমি ইয়াৰ বাকিখিনি অংশ চাও এই 600 পোষ্টৰ কাৰণে নটিফিকেশনটো আপোনালোকে যদি বিচাৰে তেতিয়া হলে অফিচিয়েল ওয়েবসাইটত আপোনালোকে গৈ ডাউনলোড কৰি ল'ব পাৰিব এটো www.sbi.co.in তাতে গৈ আপোনালোকে নটিফিকেশনটো ডাউনলোড কৰি চাব পাৰিব আৰু আপোনালোকে ইয়াতে এক্সামটোৰ বিষয়ে মই আপোনালোকক জনাম যেটো এক্সামটো তিনটা ফেজত হ'ব ফাৰ্স্ট প্ৰিলিমিনাৰী হ'ব তাৰ পিছত মেইন হ'ব তাৰ পিছত আপোনালোকৰ জিডি বা ইন্টাৰভিউ ৰাউন্ড হ'ব এই তিনটা হ'ব এইখিনি কথা আপোনালোকে নিশ্চয় জানেই তথাপিতো মই আকৌ এবাৰ আপোনালোকক জনাই দিছো যেহেতু নটিফিকেশনটো আহিছে প্ৰবেশনাৰী অফিচাৰৰ কাৰণে অৰ্থাৎ PO কাৰণে এতিয়া আমি আপোনালোকক দেখাও প্ৰবেশনাৰী অফিচাৰ টোটাল ভ্যাকেন্সি হৈছে আপোনালোকৰ ইয়াতে দেখিছে 600 ভ্যাকেন্সি আছে ইয়া অনলাইন মোডত আপোনালোকৰ অলৰেডি আবেদন হৈ গৈছে আৰু ইয়াৰ কাৰণে আপোনালোকৰ প্ৰিলিমিনাৰী এক্সামৰ ডেটটো আপোনালোকক দেখাই দিছো 8 16 আৰু 24 মাৰ্চ 2025 ত হ'ব এইখিনি জানিলে আপোনালোকে ইয়াৰ কাৰণে আপোনালোকৰ স্যালাৰিটো ইয়াত উল্লেখ কৰা হৈছে 48480 रुपीस আপোনালোকৰ স্যালাৰিটো হ'ব সিলেকশন প্ৰসেসটো আপোনালোকৰ তিনটা ধৰণে হ'ব এটো আপোনালোক গম পাইছে প্ৰিলিমিনাৰী মেইন আৰু ইন্টাৰভিউ এই তিনটা হ'ব তাৰ পিছত জব লোকেশনটো আপোনালোকৰ অল ইন্ডিয়া হ'ব অল ইন্ডিয়া যিকোনো ষ্টেটত আপোনালোকৰ জবটো হ'ব পাৰে ইয়াৰ অফিচিয়েল ওয়েবসাইটটো এটো আপোনালোকে এটো চাই ল'ব পাৰিব ইয়াৰ আমি এতিয়া এক্সামিনেশনৰ যেটো আপোনালোকৰ এডমিট কাৰ্ডটো এতিয়ালৈকে আহা নাই এডমিট কাৰ্ডটো আহিলে মই আকৌ আপোনালোকক জনাবলৈ চেষ্টা কৰিম এটো নটিফিকেশনটো আপোনালোকে নিশ্চয় দেখিছে আৰু ইয়াৰে আপোনালোকৰ মেইন ডেট গিৰা মই আপোনালোকক জনাই দিছো স্যাটাৰডে 8 মাৰ্চ 2025 আৰু নেক্সটটো আছে আপোনালোকৰ 16 মাৰ্চ 2025 সানডে হ'ব আৰু 24 মাৰ্চ 2025 মনডে এই তিনটা ডেটত আপোনালোকৰ এক্সামটো হ'ব প্ৰিলিমিনাৰী এক্সামটো হ'ব ইয়াৰ কাৰণে এডমিট কাৰ্ডটো এতিয়ালৈকে আহা নাই যদি আহে মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম আৰু ইয়াৰ নটিফিকেশনটো যেটো আহিছিল এই পদৰ কাৰণে নটিফিকেশনটো আপোনালোকক 26 ডিসেম্বৰ 2024 ত আহিছিল আৰু ইয়াৰে অনলাইন এপ্লিকেশন লাষ্ট ডেটটো আছিল 19 জানুৱাৰী আৰু লাষ্ট ডেট ফিজ পেমেন্টৰ আপোনালোকৰ আছিল 19 জানুৱাৰী আৰু যেটো এডমিট কাৰ্ডটো আপোনালোকৰ দিয়া হৈছে 15 ফেব্ৰুৱাৰী এডমিট কাৰ্ডটো 15 ফেব্ৰুৱাৰীত আহিব বুলি কোৱা হৈছিল নিশ্চয় এতিয়া এডমিট কাৰ্ডটো আহিছে মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু ইয়াতে লিখা হৈছে প্ৰিলিমিনাৰী এক্সাম এডমিট কাৰ্ড 4th ফেব্ৰুৱাৰী 4th উইক ফেব্ৰুৱাৰী 4 নম্বৰ সপ্তাহটোতে এইটো আহিব বুলি কোৱা হৈছে এডমিট কাৰ্ডটো এতিয়ালৈকে আপোনালোকৰ আপলোড হোৱা নাই আহিব আপোনালোকৰ যেটো 4th ফেব্ৰুৱাৰী 4th উইক অফ ফেব্ৰুৱাৰী মানে 4 নম্বৰ সপ্তাহটোত আহিব বুলি কোৱা হৈছে আৰু ইয়াৰ কাৰণে আপোনালোকৰ এক্সাম গিটা আছে আপোনালোকে নিশ্চয় গম পালেই আৰু আপোনালোকৰ যেটো মেইন এক্সাম হ'ব মেইন এক্সামৰ কাৰণে আপোনালোকৰ এপ্ৰিলৰ 2nd সপ্তাহত আহিব আৰু যেটো মেইন এক্সাম হ'ব মেইন এক্সামটো আৰু ভাইভাটো আপোনালোকৰ এপ্ৰিল আৰু মেৰ ভিতৰত হ'ব এইখিনি আসলে এক্সামৰ ডিটেইলছটো আপোনালোকে গম পালেই নিশ্চয় আৰু আপোনালোক গুটেখিনি জনালৈ আৰু নেক্সট যেতিয়া এডমিট আহিব মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম আৰু এবাৰ মই আপোনালোকক ভ্যাকেন্সিখিনিৰ বিষয়ে ৰিপৰ্টটো দি দিব বিচাৰিছো আপোনালোকে চাই ল'ব ভ্যাকেন্সিখিনি ক'ত আছে টোটাল যেটো ভ্যাকেন্সি আছিল 600 ভ্যাকেন্সি আছিল ইয়াৰে
আপোনালোকৰ SC ৰিজাৰ্ভেশ্যনত আছিলে 87 পোষ্ট আৰু ST ৰিজাৰ্ভেশ্যনত 57 পোষ্ট, OBC ৰিজাৰ্ভেশ্যনত আছে আপোনালোকৰ 158 পোষ্ট, EWSৰ কাৰণে আছে 58 পোষ্ট আৰু আনৰিজাৰ্ভত আছিলে 200 পোষ্ট। টোটেল আপোনালোকৰ ভেকেঞ্চি হৈ গ'ল 600। এইখিনি আপোনালোকে গম পালে। ইয়াতে আপোনালোকৰ বেকলগ ভেকেঞ্চি আছে। STৰ কাৰণে বেকলগ ভেকেঞ্চি আছে 14টা, এইটো STৰ কাৰণে, আৰু বাকীখিনি ৰেগুলাৰ ভেকেঞ্চি হয়। এইখিনি গোটেইখিনি আপোনালোকে চাই ল'ব পাৰিব ভেকেঞ্চিখিনি। ঠিক আছে, আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। থেংক ইউ।